মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। আজি তোমালোকৰ বাবে ব্ৰিটিছ বিৰোধী বিদ্ৰোহ এই পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই দিছে চন্দনা শৰ্মাই। ইংৰাজ বা ব্ৰিটিছসকলে মানৱ খেদি অসমত প্ৰৱেশ কৰাৰ 2 বছৰৰ পিছতেই আৰম্ভ হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই বিদ্ৰোহৰ কথা আলোচনা কৰাৰ আগতে আমি বিদ্ৰোহৰ কাৰণবোৰ জানিব লাগিব। কিয়নো মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়ত ব্ৰিটিছে অসমৰ জনসাধাৰণক এই বুলি আশ্বাস দিছিল যে তেওঁলোকে ৰাজ্য জয়ৰ আশাৰে অসমত প্ৰৱেশ কৰা নাই, বৰং ইংৰাজৰ শত্ৰু মানক অসমৰ পৰা বিতাড়িত নকৰালৈ অসমৰ সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ আৰু সুখ স্বাচ্ছন্দ্যৰ অনুকূলে এখন চৰকাৰ গঠন নকৰাকৈ তেওঁলোক আঁতৰি নাযায়। গতিকে এনেধৰণৰ আশ্বাস দিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ জাগি উঠাৰ যুক্তিগত কাৰণ কিছু থাকিব লাগিব। এতিয়া কাৰণবোৰ আমি আলোচনা কৰিম। প্ৰথমতে দেখা যায় ব্ৰিটিছসকলে অসম অধিকাৰ কৰাৰ লগে লগে আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে যিবোৰ সুবিধা লাভ কৰিছিল, যেনে মাটিবাৰী, লগোৱা লিকচৌ, পাইক আৰু মান মৰ্যাদাৰ বিশেষ সুবিধা, সেই সকলোবোৰ সুবিধা হেৰুৱাবলগীয়া হয়। ডা-ডাঙৰীয়াসকলে বুজি পালে যে ইংৰাজ কোম্পানীৰ চৰকাৰে আহোম ৰজাসকলক একো নিদিয়ে আৰু ইংৰাজসকলৰ প্ৰতিশ্ৰুতিবোৰ একেবাৰে মিছা আছিল। দ্বিতীয়তে, আহোম যুগত উচ্চ আহোম বংশজাত হ'লেই আৰু প্ৰশাসন সম্পৰ্কীয় মৌখিক জ্ঞান থাকিলেই উচ্চস্তৰীয় প্ৰশাসনীয় পদবীৰ বাবে বিবেচনা কৰা হৈছিল। কিন্তু ইংৰাজসকলে স্থানীয় লোকৰ মাজত জাত-পাত উচ্চ নিচৰ ব্যৱধান নাৰাখি লিখা পঢ়া জনা লোক আৰু সাধাৰণ গণনাৰ জ্ঞান থকা লোককে বিষয়ববীয়া হিচাপে নিযুক্তি দিছিল। উজনি অসমত কেপ্টেইন নিউইলে অসমৰ থলুৱা লোকৰ বিপৰীতে ৰাজহ বিভাগত বঙালী লোকক নিয়োগ কৰিবলৈ লোৱাত অসমৰ সামগ্ৰিক স্বাৰ্থত আঘাত লাগিছিল। তৃতীয়তে, ব্ৰিটিছে প্ৰৱৰ্তন কৰা নতুন ভূমি নীতি, মুদ্ৰা অৰ্থনীতি, টকাৰ মাধ্যমত মাটিৰ খাজানাকে ধৰি হাট, ঘাট, বিল, হাবি, জংঘল আদিৰ ওপৰত বহুৱা কৰ কাটলৰ বোজাই অসমীয়া মানুহৰ কঁকাল ভাঙিছিল, কিয়নো অসমৰ মানুহ মুদ্ৰা নীতিত অভ্যস্ত নাছিল। চতুৰ্থতে, ভূমি ৰাজহ আৰু কৰ কাটল দিবলৈ যাওঁতে ৰায়তে সততে সুদখোৰ মহাজন তথা ঋণদাতাৰ পৰা অত্যাধিক হাৰত ঋণ ল'বলৈ বাধ্য হৈছিল। গতিকে মানৰ অত্যাচাৰৰ পিছত সাধাৰণভাৱে শান্তিৰ পৰিৱেশ আহিলেও খাজানা আৰু কৰ বৃদ্ধিয়ে সকলো শ্ৰেণীৰ লোকৰ অৱস্থা শোচনীয় কৰি তুলিছিল। খাজানা, কৰ কাটল আৰু ঋণৰ বোজা সহিব নোৱাৰি বহু ৰায়তে নিজৰ গৃহভূমি ত্যাগ কৰি বংগদেশ আৰু ভূটানলৈ প্ৰব্ৰজন কৰিছিল। উজনি অসমৰ বহুতো ৰায়তে খাজানাৰ বোজা অধিক হোৱাত বৰসেনাপতিৰ মটক ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল। অৱশ্যে কিছুসংখ্যক ডা-ডাঙৰীয়াই কিছু বিষয়বাব পাইছিল। তাৰ ভিতৰত উজনিৰ মণিৰাম বৰভাণ্ডাৰ বৰুৱা আৰু নামনিৰ হলিৰাম ঢেকিয়াল ফুকন অন্যতম। অসমৰ জনসাধাৰণে ভাবিছিল যে মানৰ পৰাজয়ৰ পিছত ব্ৰিটিছে অসমৰ শাসনভাৰ আহোম ৰাজকোঁৱৰ এজনক অৰ্পণ কৰিব আৰু নিজ দেশলৈ উভতি যাব। কিন্তু তাৰ ব্যতিক্ৰম হোৱাত প্ৰধানকৈ নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল হোৱাত তেওঁলোক অধৈৰ্য হৈ পৰিল। যিসকল ডা-ডাঙৰীয়াই এই কথাত বিতুষ্ট হৈ পৰিছিল, তেওঁলোকে বিদ্ৰোহৰ প্ৰস্তুতি চলালে। প্ৰতাপী মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰা অসমীয়াই দেশক ৰক্ষা কৰিবলৈ আগুৱাই আহিছিল। ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা বিদ্ৰোহক আমি প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰোঁ আৰু এই ভাগ 3টা আমি এতিয়া আলোচনা কৰিম।
সেই ভাগকেইটা হৈছে 1828 চনৰ বিদ্ৰোহ, 1829 চনৰ বিদ্ৰোহ আৰু 1830 চনৰ বিদ্ৰোহ। প্ৰথমে আমি 1828 চনৰ বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম। সামৰিক শাসন প্ৰত্যাহাৰ আৰু আনফালে নামনি অসমক কোম্পানীৰ ৰাজ্যৰ সৈতে স্থায়ীৰূপে চামিলকৰণৰ কেইমাহমানৰ ভিতৰতে ধনঞ্জয় নামে আগৰ বুঢ়াগোহাঁই এজনৰ নেতৃত্বত ভালেমান আহোম ডা-ডাঙৰীয়াই গোমধৰ কোঁৱৰক সিংহাসনত বহুৱাই আহোম ৰাজতন্ত্ৰৰ পুনৰ উত্থানত ব্ৰতী হৈছিল। গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল। ধনঞ্জয় বৰগোহাঁইকে আদি কৰি বিদ্ৰোহী ডা-ডাঙৰীয়াসকলে যোৰহাটৰ উত্তৰ পূব দিশত বচা নামে ঠাইত সকলো ৰাজকীয় মৰ্যাদাৰে আৰু বাইলুংসকলৰ পূজা অৰ্চনা আৰু মন্ত্ৰধ্বনিৰ মাজত গোমধৰ কোঁৱৰক ৰজা পাতিলে। ওচৰৰ গাঁৱৰ লোকৰ সমৰ্থনত তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে খাজানা বন্ধৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে। বিদ্ৰোহীসকলে অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি এটা সেনাবাহিনীৰ গোটো গঠন কৰিলে। তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল ব্ৰিটিছৰ হাতৰ পৰা ৰংপুৰ উদ্ধাৰ কৰা। সেই উদ্দেশ্য সন্মুখত লৈ বিদ্ৰোহীসকলে মৰিয়নিৰ ফালে যাত্ৰা কৰিছিল। কিন্তু মৰিয়নিতে লেফটেনেণ্ট ৰাদাৰফোৰ্ডৰ নেতৃত্বত ব্ৰিটিছ সেনাবাহিনীয়ে বিদ্ৰোহীসকলক বাধা দিয়ে। আনহাতে পলিটিকেল এজেণ্ট নিউইলো আহি ৰংপুৰত উপস্থিত হয়। বিদ্ৰোহীসকল ব্ৰিটিছ বাহিনীৰ সন্মুখত তিষ্ঠিব নোৱাৰি চেদেলি ভেদেলি হয়। বিদ্ৰোহীসকলৰ নেতা ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ ব্ৰিটিছৰ হাতত ধৰা পৰে। কিছুমান বিদ্ৰোহী মটক ৰাজ্যলৈ পলাই যায়। গোমধৰ কোঁৱৰে নৱেম্বৰ মাহত ৰাদাৰফোৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে। কোম্পানীৰ চৰকাৰে যোৰহাটত বৰ পঞ্চায়ত পাতি বিদ্ৰোহীসকলৰ ওপৰত বিচাৰ কৰিছিল। পঞ্চায়তে গোমধৰ কোঁৱৰক দেশদ্ৰোহিতাৰ অপৰাধত মৃত্যুদণ্ড বিহিছিল। কিন্তু তেওঁ নাবালক হোৱাত কেপ্টেইন নিউৱেলে তেওঁক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি 7 বছৰৰ বাবে কাৰাবাসৰ আদেশ দি তাক কাৰ্যকৰী কৰিছিল। গোমধৰ কোঁৱৰক বংগদেশৰ ৰংপুৰত নি তাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। ইয়াৰ পিছত গোমধৰ কোঁৱৰৰ বিষয়ে একো জনা নাযায়। কিন্তু ছাত্ৰ-ছাত্ৰীসকল এটা কথা মনত ৰাখিবা যে অসমত ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথমজন অসমীয়া হ'ল গোমধৰ কোঁৱৰ। তেওঁৱেই কাৰাবন্দীৰ জীৱন কটোৱা প্ৰথমজন অসমীয়া স্বাধীনতা সংগ্ৰামী বা বিদ্ৰোহী ব্যক্তি। এই বিদ্ৰোহৰ অন্যতম সংগঠক আৰু অংশীদাৰ ধনঞ্জয় বৰগোহাঁইকো বৰ পঞ্চায়তে মৃত্যুদণ্ডেৰে দণ্ডিত কৰি কাৰাগাৰত ৰাখিছিল। কিন্তু তেওঁ কাৰাগাৰৰ পৰা পলাই নগাপাহাৰলৈ গৈছিল। বৰ পঞ্চায়ত থকা কেইজনমান অসমীয়া সামন্ত ডা-ডাঙৰীয়া বিচাৰক আছিল, যিসকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বিৰোধিতা কৰিছিল। বিদ্ৰোহীসকলক শাস্তি দিয়া হৈছিল যদিও বিদ্ৰোহৰ পৰ্ব শেষ হোৱা নাছিল। 1828 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ পিছতো গদাধৰ সিংহ নামে আহোম কোঁৱৰ এজনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অসমত ব্ৰিটিছ শাসনৰ অৱসান ঘটাই আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অন্য এক বিদ্ৰোহ সংগঠিত কৰা হৈছিল। গদাধৰ সিংহ আহোম ৰজা যোগেশ্বৰ সিংহৰ বংশৰ বুলি জনা যায়। তেওঁৰ এগৰাকী ভগ্নীক ব্ৰহ্মদেশৰ ৰজা বাগীত দত্তলৈ বিয়া দিয়া হৈছিল। তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ সমৰ্থনতে ব্ৰিটিছক বিতাড়িত কৰি অসমৰ ৰজা হ'বলৈ বিচাৰিছিল। কিন্তু গদাধৰ সিংহৰ নিজৰ প্ৰচেষ্টা তথা তেওঁৰ প্ৰতি ব্ৰহ্মদেশৰ ৰজাৰ সমৰ্থন বৰ বেছি ক্ৰিয়াশীল নাছিল। গতিকে এই বিদ্ৰোহ ব্ৰিটিছে অতি সহজতে দমন কৰিছিল। এই বিদ্ৰোহ হৈছিল 1829 চনত। 1830 চনৰ প্ৰায় আৰম্ভণিৰে পৰা অসমৰ পৰা ব্ৰিটিছ শাসন উচ্ছেদ কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে তৃতীয়টো বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহৰ সংগঠক আছিল ধনঞ্জয় বুঢ়াগোহাঁই, যিজন প্ৰথম বিদ্ৰোহৰ সংগঠক আছিল
আৰু ব্ৰিটিছৰ হাতত ধৰা পৰি কাৰাগাৰত থাকোঁতে তাৰ পৰা পলাই গৈ নগা পাহাৰত আশ্ৰয় লৈ আছিল। পিছত তেওঁ মটক ৰাজ্যলৈ গৈ তাত থকা অন্যান্য সহযোগীৰ সৈতে মিলিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে এটি ব্যাপক বিদ্ৰোহ কৰাৰ পৰিকল্পনা কৰিছিল। এইবাৰ ধনঞ্জয়ৰ সহযোগী কেইজন আছিল তেওঁৰ 3জন পুত্ৰ হৰনাথ, হৰকান্ত আৰু হেমনাথ, তেওঁৰ জোঁৱায়েক জীউৰাম দিহিঙীয়া বৰুৱা, বদন বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকন, শদিয়াখোৱা গোহাঁই আৰু বোম সিংফো। এইবাৰ তেওঁলোকে ৰূপচন্দ্ৰ কোঁৱৰক ৰজা পাতি আহোম ৰাজতন্ত্ৰৰ পুনৰ উত্থানৰ আঁচনি গ্ৰহণ কৰিছিল। এই কাৰ্যৰ প্ৰতি সমৰ্থন দিবলৈ মটক তথা মোৱামৰীয়াসকলৰ বৰসেনাপতি খামতি, সিংফো, খাচী, গাৰো, নগা আদি জনগোষ্ঠীৰ প্ৰধানসকললৈ আবেদন জনাইছিল। বিদ্ৰোহ আৰম্ভ কৰাৰ আগতে বিদ্ৰোহীসকলে দেও পূজা সম্পন্ন কৰিছিল আৰু তাৰ পিছত তেওঁলোকে ৰংপুৰ দখল কৰাৰ অভিপ্ৰায়েৰে ৰংপুৰ অভিমুখে আগবাঢ়িছিল। কিন্তু ৰংপুৰত থকা ব্ৰিটিছ জামদাৰজন আৰু লগত থকা 30জনমান চিপাহীয়ে বিদ্ৰোহীসকলৰ আক্ৰমণ ব্যৰ্থ কৰিছিল। 1830 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে শদিয়াখোৱা গোহাঁয়ে বিদ্ৰোহীসকলৰ প্ৰতি বিশ্বাসঘাতকতা কৰি হৰনাথক কৰায়ত্ব কৰে আৰু উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউৱেলৰ হাতত চমচাই দিয়ে আৰু লগতে গতাই দিয়ে বিদ্ৰোহীসকলৰ বহুতো গোপন চিঠিপত্ৰ। এনে এটা অৱস্থাতো 25 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় 400তকৈ বেছি বিদ্ৰোহীয়ে ৰংপুৰত থকা ব্ৰিটিছ বাহিনীৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলায়। কিন্তু কেপ্টেইন নিউৱেলে আগৰে পৰা গেলেকীত মোতায়ন কৰি ৰখা আছাম লাইট ইনফেণ্ট্ৰিৰ দ্বাৰা এই আক্ৰমণ প্ৰতিহত কৰে আৰু বহুতো বিদ্ৰোহী নেতা ব্ৰিটিছৰ হাতত ধৰা পৰে। কিন্তু ধনঞ্জয় বৰগোহাঁই নগা পাহাৰৰ ফালে পলাই যায়। কোম্পানীৰ চৰকাৰে 1930 চনৰ মাৰ্চ মাহৰ ভিতৰত এই বিদ্ৰোহ সম্পূৰ্ণৰূপে দমন কৰে। এই বিদ্ৰোহত যিসকল বিদ্ৰোহী ধৰা পৰিছিল তেওঁলোকক যোৰহাটত বৰ পঞ্চায়ত পাতি তাৰ জৰিয়তে বিচাৰ কৰি বিদ্ৰোহৰ নেতাসকলক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছিল। এই বিদ্ৰোহত জড়িত পিয়লি বৰফুকন আৰু জীউৰাম দিহিঙীয়া বৰুৱাক লগে লগে ফাঁচি দিয়া হৈছিল আৰু তেওঁৰ লগৰীয়া বম সিংফো, ৰূপচন্দ্ৰ কোঁৱৰ, হৰনাথ বৰগোহাঁই আদিক 14 বছৰকৈ কাৰাবাসৰ আদেশ দি ঢাকা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে তেওঁলোকৰ সা সম্পত্তিও বাজেয়াপ্ত কৰা হৈছিল। 1828 চনৰ পৰা 1830 চনলৈ হোৱা বিদ্ৰোহ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিছিল সঁচা, কিন্তু বিদ্ৰোহ মষিমূৰ কৰাত অসমীয়া অভিজাত শ্ৰেণী তথা উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ মাধৱৰাম বৰগোহাঁই, মণিৰাম বৰভাণ্ডাৰ বৰুৱা আদি লোকৰ সহায়ে কোম্পানীৰ চৰকাৰক অতি সহজে বিদ্ৰোহীসকলক দমন কৰাত সুবিধা কৰিছিল। তথাপিও বিদ্ৰোহীসকলৰ এই আপ্ৰাণ চেষ্টাৰ বাবে 1832 চনত উজনি অসমত পুৰন্দৰ সিংহৰ সিংহাসন পোৱাত সহায় হৈছিল আৰু আহোম ৰাজতন্ত্ৰৰ পুনৰ সংস্থাপন হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে নৱম শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহ এই পাঠটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে চন্দনা শৰ্মাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।